হাউ টু ডিলিট ফেচবুক একাউণ্ট পাৰ্মানেণ্টলি। হে গাইজ, আপোনালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমি আমাৰ ফেচবুক একাউণ্ট কেনেকৈ ডিলিট কৰিব পাৰোঁ। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে হয়তো বহুতে নাজানে যে আমাৰ ফেচবুক একাউণ্টটো কেনেকৈ ডিলিট কৰিব পাৰোঁ। আগতে ফেচবুক একাউণ্টটো ডিলিট কৰাৰ প্ৰচেছটো বেলেগ আছিল। এতিয়া মেটাই এই প্ৰচেছটো চেঞ্জ কৰি দিছে। বেলেগ ঠাইৰ পৰা আমি ফেচবুক একাউণ্টটো ডিলিট কৰিব লাগে। তো মই একদম সহজ কৰাৰ বাবে ভিডিঅ'টোত আপোনালোকক বুজাই দিম যে ফেচবুক একাউণ্ট কেনেকৈ ডিলিট কৰিব পাৰোঁ আমি। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চবৰ আগত আপোনালোকে চাব, আপোনাৰ প্ৰফাইলত যাব। প্ৰফাইলটোত ক্লিক কৰাৰ পিছত আপোনাৰ তলত আপোনালোকৰ ছেটিংছ এণ্ড প্ৰাইভেচি বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ এবাৰ আপোনালোকে ছেটিংছৰ অপশ্যন পাব, ছেটিংছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মেটা অপশ্যন এটা আগতে এটা ইয়াত মেটা অপশ্যন পাব ইয়াত এটা মেটা অপশ্যনৰ তলতে একাউণ্ট চেণ্টাৰ বুলি লিখা আছে। একাউণ্ট চেণ্টাৰত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত অলপ স্ক্ৰল ডাউন কৰি আহি কেনে চাব যে পাৰ্চনেল ডিটেইলছ বুলি এটা অপশ্যন আছে। পাৰ্চনেল ডিটেইলছত আপোনালোকে ক্লিক কৰিব ধুনীয়াকৈ। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো ধুনীয়াকৈ একদম লাষ্টৰ অপশ্যন একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰল অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দুটা অপশ্যন আহিব আমাৰ আগত। আপোনালোকৰ তলৰটো অপশ্যনত ডিএক্টিভেশ্যন আৰু ডিলেশ্যন যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিমানকেইটা আপোনাৰ ফেচবুক একাউণ্ট আছে, ইমান দিনে যিবিলাক আপুনি ফেচবুক একাউণ্ট খুলিছে চববিলাক আপোনাৰ আগত শ্ব' হ'ব ইয়াত। আপুনি যোনটো ফেচবুক একাউণ্ট আপুনি ডিলিট কৰিব বিচাৰিছে সেইটো একাউণ্ট ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মোৰ একাউণ্টটো এইটো ফেচবুক একাউণ্ট, মই ধুনীয়াকৈ চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আকৌ দুটা অপশ্যন আহিব। আপুনি আপোনাৰ ফেচবুক একাউণ্টটো টেম্পৰেৰী ডিলিট কৰিব বিচাৰে নে পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰে। যদি টেম্পৰেৰী ডিলিট কৰিব বিচাৰে ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰি কিনে কণ্টিনিউ কৰিব, আৰু যদি পাৰ্মানেণ্টলি ডিলিট কৰিব লাগে তেনেহ'লে ছেকেণ্ডটো অপশ্যনটোত ক্লিক কৰি পাৰ্মানেণ্টলি ডিলিট কৰিব লাগিব। তো মই পাৰ্মানেণ্টলি ডিলিট কৰাটো আপোনালোকক দেখাই দিম। টেম্পৰেৰী আৰু পাৰ্মানেণ্টলি প্ৰচেছটো একে হয়। মই পাৰ্মানেণ্টলিটো দেখাই দি আছোঁ আপোনালোকক। পাৰ্মানেণ্টলি ডিলিট কৰিলে আৰু এটা আপোনালোকৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হয় যে আপুনি যদি এতিয়া পাৰ্মানেণ্টলি আজিৰ ডেটটো যদি হেৰি কৰে, যেনিবা আজি 12 তাৰিখ, মই ধৰি লৈছোঁ আজি 12 তাৰিখ, আপুনি আপোনাৰ ফেচবুক একাউণ্টটো আজি 12 তাৰিখে ডিলিট কৰিলে পাৰ্মানেণ্টলি, এই ফেচবুক একাউণ্টটো আপোনাৰ অহা মাহৰ 12 তাৰিখেহে কমপ্লিটলি ফেচবুকৰ পৰা গুচি যাব। এই 30 দিনত আপোনাৰ ফেচবুক একাউণ্টটো ডিলিট হ'ব বাৰু, বেলেগে আপোনাৰ ফেচবুক একাউণ্টটো চাব নোৱাৰে, কিন্তু আপুনি যদি আপোনাৰ পাছৱৰ্ড দি কিনে লগ ইন কৰে আকৌ আপোনাৰ ফেচবুক একাউণ্টটো আকৌ ঘূৰি আহিব। তো মই এতিয়া পাৰ্মানেণ্টলি ডিলিট কৰাৰ প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ। ইয়াত কণ্টিনিউ কৰিব ধুনীয়াকৈ। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ পৰা সুধিব আপুনি কিয় ফেচবুক একাউণ্টটো ডিলিট কৰিব খুজি আছে। ইয়াত এনে এটা অপশ্যন চুজ কৰিব পাৰে, নকৰিলেও হয়। মই এনে অপশ্যনবিলাক চুজ কৰা নাই, এনে কণ্টিনিউ বুলি কৰি দিছোঁ। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্টতে বিফৰ ইউ ডিলিট, মানে আপুনি ডিলিট কৰাৰ আগত কিবা কৈছে যে ইফ ইউ ডিলিট ইউৰ ফেচবুক একাউণ্ট মেছেঞ্জাৰ এণ্ড অল অফ ইউৰ মেছেজ উইল বি অলছ' বি ডিলিটেড টু কিপ ইউজিং মেছেঞ্জাৰ ইউ কেন ডিএক্টিভেট ইউৰ একাউণ্ট ইনষ্টেণ্ট। আপুনি যদি আপোনাৰ ফেচবুক একাউণ্টটো এতিয়া পাৰ্মানেণ্টলি ডিলিট কৰে, আপোনাৰ যিবিলাক মেছেজ, যিবিলাক আপোনাৰ ফেচবুক একাউণ্টত চেটছ আছে চববিলাক ডিলিট হৈ যাব ইয়াৰ লগে লগে। তো ইয়াৰ তলত অপশ্যন আছে ডিএক্টিভেট একাউণ্ট। ডিএক্টিভেট একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো খুজিব, আপোনাৰ ফেচবুক একাউণ্ট পাছৱৰ্ডটো খুজিব। আপুনি আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো ইয়াত দি কেনে কণ্টিনিউ কৰি দিব। আপোনাৰ ফেচবুক একাউণ্টটো পাৰ্মানেণ্টলি ডিলিট হ'ব। তো থেংক ইউ ভিডিঅ'টো গোটেইখিনি দেখাৰ কাৰণে। আৰু যদি আপুনি ভিডিঅ'ৰ পৰা অলপমান উপকৃত হৈছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ইনফৰ্মেশ্যন ফেচবুক, হোৱাটছআপ, ইনষ্টা, মই চববিলাকৰ ইনফৰ্মেশ্যন মই লৈ আহি থাকোঁ এইটো চেনেলত। ধন্যবাদ।